আজি বিশ্ব জলাতংক দিৱস। মাৰাত্মক জলাতংক ৰোগৰ বাবে জনসাধাৰণক সজাগ সচেতন কৰিবলৈ প্ৰতি বছৰে 28 ছেপ্টেম্বৰৰ দিনটো বিশ্ব জলাতংক দিৱস হিচাপে পালন কৰা হয়। এই দিৱসৰ লগত সংগতি ৰাখি সোণাপুৰ জিলা চিকিৎসালয়ত পালন কৰা হয় বিশ্ব জলাতংক দিৱস। হৈ পেলাই ঢুকাই যায়, গতিকে এতিয়া সেইটো নহয়, মৰ্টেলিটি এতিয়া বহুত কম, তাৰ মৰ্টেলিটি বহুত কম। এইটো আমি আজিকালি প্ৰিভেণ্ট কৰিব পাৰোঁ আৰু কি কৰিব লাগে সেই ওপৰত আপোনালোকক ভালকৈ বুজাই পোৱাৰ কাৰণে আমাৰ আছে ডক্টৰ আছে, তেওঁলোকে বিশেষজ্ঞ ভাৰতত হয় বিশেষকৈ কুকুৰে কামোৰাৰ কাৰণে 99% কুকুৰাৰ কাৰণে হয়, তাৰোপৰি মেকুৰীও হয় আৰু ৱাইল্ড এনিমেল কুকুৰ বা অন্য জন্তুৱে কামুৰিলে এই ৰোগ বিয়পাৰ সম্ভাৱনা প্ৰকট। এই ৰোগ সন্দৰ্ভত অনুষ্ঠিত হোৱা সজাগতা সভাত কেইবাগৰাকীও চিকিৎসকৰ লগতে সোণাপুৰস্থিত SSBৰ জোৱানসকলেও অংশগ্ৰহণ কৰে। জলাতংক ৰোগৰ ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবলৈ কেইবাজনো চিকিৎসকে বহুকেইটা গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায়। আজি 28 ছেপ্টেম্বৰ তাৰিখটো আমি গোটেই ভাৰততে বিশ্ব জলাতংক দিৱস হিচাপে আমি পালন কৰিছোঁ। কাৰণ এতিয়াও আমাৰ ভাৰতবৰ্ষৰ নিচিনা অনুন্নত দেশ এখনত জলাতংক ৰোগত আক্ৰান্ত হৈ আছে আৰু মানুহ মৃত্যুমুখত পৰি আছে। আৰু জলাতংক ৰোগটো যিহেতু অতি মাৰাত্মক, মানে ইয়াত বাচাৰ কোনো উপায় নাই, গতিকে পাব্লিক ৰাইজৰ মাজত সজাগ সচেতনতা সৃষ্টি কৰি কিনে আমি ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ। কাৰণ বহুত ৰাইজে নাজানে যে কুকুৰে কামুৰিলে বা মেকুৰী কামুৰিলে মোৰ এনেকুৱা ধৰণৰ এটা বেমাৰ হ'ব পাৰে, যে এইটো বেমাৰ হ'লে মোৰ মৃত্যু হ'ব পাৰে, কোনো বাচাৰ উপায় নাই। বিশেষকৈ গাঁৱৰ অঞ্চলৰ বহুত মানুহ এতিয়া এইবিলাক কিছুমান কথা নাজানে, তেওঁলোকে এইটো কি কৰে, কামুৰি লয়, কামুৰিছে এতিয়া ঘৰুৱা কামুৰিছে বুলি সেনেকৈ থৈ দিয়ে। গতিকে তাৰ ফলত বহুত মানুহ এতিয়াও আমাৰ জলাতংক ৰোগত আক্ৰান্ত হৈ আছে আৰু মৃত্যুমুখত পৰি আছে। গতিকে আমি মানুহখিনিক সজাগত এই আমাৰ যিটো আজি জলাতংক দিন হিচাপে পালন কৰিলোঁ, মানুহৰ মাজত এটা সজাগতা সৃষ্টি কৰাৰ মেইন উদ্দেশ্য, যাতে মানুহখিনিয়ে গম পাওক এই বেমাৰটো কি, ইয়াৰ পৰা আমি কেনেকৈ পৰিত্ৰাণ পাব পাৰোঁ আৰু ইয়াৰ চিকিৎসা কেনেকুৱা ধৰণৰ কৰিব পাৰোঁ, সেইটোৱে আমাৰ মূল উদ্দেশ্য আছিলে। আৰু আমাৰ মেইন উদ্দেশ্য এইটোৱে যে মানুহখিনিয়ে জানক যে কেনেকৈ আমি কুকুৰ এটাই কামুৰিলে আমি কি কৰিব লাগে। ধৰি লওক, আমাক প্ৰথমতে আমি টেপ বটলত প্ৰথমে ধুব লাগিব, ধুই কিনে আমি ওচৰৰ স্বাস্থ্য কেন্দ্ৰত আহি আমি ভেকচিন ল'ব লাগিব। ভেকচিন যিমানটা ল'ব দিছে, আমি ইয়াত সাধাৰণতে 4টা ভেকচিন ল'ব দিওঁ, এই 4টা ভেকচিন ল'ব লাগিব। আৰু যিমানকেই দিনত মাতে, যে মোক যদি আজি দিলোঁ, নেক্সটটো 3 দিন পিছত মাতিছে, নেক্সটটো 7 দিন পিছত মাতিছে, সেইমতে গৈ ল'ব লাগিব। এনেকুৱা নহয় যে মই নেক্সট ভেকচিনটো ল'ব নগ'লোঁ, 10 দিন পিছত গ'লোঁ, সেনেকুৱা নহয়। আমি চিকিৎসকে যি ধৰণে কৈছে ভেকচিন, সেই ধৰণে ল'ব লাগিব আৰু আমি কৰিবলগীয়াখিনি কৰিব লাগিব। ইফালে প্ৰধানমন্ত্ৰীৰ আহ্বান মৰ্মে জিলা চিকিৎসালয়খনৰ কৰ্মচাৰীসকলে চিকিৎসালয়খনৰ চৌহদত এক চাফাই অভিযানত অংশগ্ৰহণ কৰে। একচুৱেলি আমাৰ যিটো প্ৰশেষ দিছিলে, আমাক 17 ছেপ্টেম্বৰৰ পৰা 2 অক্টোবৰলৈ, তাৰ মাজৰ পৰা আমাক 28, 29, 30 এটা স্পেচিয়েল ড্ৰাইভ কৰিবলৈ দিছিলে। স্বচ্ছতা আচলতে সদায়েই লাগে হস্পিটেলত। হস্পিটেল চাফা হৈ থাকিলেহে ৰোগীয়ে ভাল পায়, গতিকে ৰোগী আহিব, গতিকে সেইটো কাৰণে আমাৰ স্বচ্ছতা হস্পিটেলত লাগেই। আমিতো স্বচ্ছতা সদায় কাৰণেই আমি হেৰি কৰোঁ, কিন্তু এইটো স্পেচিয়েল ড্ৰাইভ হৈছে, গতিকে আমি আজি সকলোৱে মিলি পেলাই আমি হস্পিটেলখন চাফা কৰিলোঁ। আৰু আমাৰ লগত সহযোগ কৰিলে SSBৰ পৰা, সোণাপুৰৰ পৰা আহি আমাক সহযোগ কৰিলে। আৰু আমাৰ এই প্ৰগ্ৰামটোৰ কাৰণে আমি সোমবাৰে এটা স্পেচিয়েল হেল্থ কেম্প কৰিছোঁ, য'ত অকল চাফাই কৰ্মীখিনিৰ কাৰণে আমি উইথ ফেমিলিজ তেওঁলোকক আমি হেল্থ চেকআপ কেম্প এটা কৰিম। ইতিমধ্যে হস্পিটেলসমূহত যিসমূহ আচলতে এটেণ্ডেণ্ট আহে, তেওঁলোকৰ আচলতে আজি চিভিক চেন্স আমি যাক কওঁ, নৈতিক জ্ঞান নথকা যেন লাগে, যাৰ কাৰণে হস্পিটেলখন আচলতে চাফা কৰাৰ পিছতো কিন্তু তামোলৰ পিক হওক বা বিভিন্ন ধৰণৰ লেতেৰা আৱৰ্জনা তেওঁলোকে লেতেৰা কৰি লয়, তেওঁলোককো আপোনালোকে সেইটোতো হয়েই। আমি চাফা কৰাৰ পিছতে আকৌ লেতেৰা কৰে। আমাৰতো এটেণ্ডেণ্ট ইমান বেছি, আমি কণ্ট্ৰলেই কৰিব নোৱাৰোঁ। আপোনালোকে নিজে আহি দেখে, আমাৰ এজন ৰোগীৰ লগত 7জন 8জন এটেণ্ডেণ্ট থাকে। আমি চাফা কৰি অহাৰ লগে লগে আকৌ তাতে পিক পেলাই হেৰি কৰে। আমি পিক পেলোৱাৰ কাৰণে আমি যদি সিহঁতক ফাইন ধৰিবলৈ যাওঁ, কয় আমাৰ পইচা নাই, তেনেকৈ কৰি সিহঁতি সাৰি যায়। কিন্তু এইটো আমি এৱেৰনেছ কৰি আছোঁ, যাতে এইটো যাতে ভাল হয়, তেওঁলোকে অকণমান চিভিক চেন্সটো আহে তেওঁলোকৰ, যাতে সিহঁতি হস্পিটেলখন তেওঁলোকৰেই হস্পিটেল, গতিকে তেওঁলোকেই চাফা কৰি ৰাখিব লাগিব।
আমিতো চাফা কৰি দিমেই, তাৰ উপৰিও সিহঁতি চাফা কৰি ৰাখিলে চব হস্পিটেলখন চাফা হৈ থাকিব। আজিৰ এই বিশেষ দিনটোত সেইসকল ব্যক্তিলৈকে আপোনালোকৰ কিবা বিশেষ বাৰ্তা থাকিব নেকি যে এইখনৰ চাফ চিকুণতা সন্দৰ্ভত? বিশেষ বাৰ্তা মানে কি আৰু আমি সিহঁতক ৰিকুৱেষ্ট কৰিম সকলোকে যে আপোনালোকে আপোনালোকৰ হস্পিটেলখন চাফ চিকুণ কৰি ৰাখক, যে বস্তু বাহনি আপোনালোকে য'ত পেলাব লাগে তাত পেলোৱা, য'তে ত'তে নেপেলাব, আৱৰ্জনা য'তে ত'তে নেপেলাব। সেইখিনি কৰিলেই আপোনালোকৰ হস্পিটেলখন চাফা থাকিব, আপোনালোকেও ভাল পাব আৰু সকলোৱে আহি ভাল পাব হস্পিটেলখন। এই চাফাই অভিযানত SSBৰ জোৱানসকলেও অংশগ্ৰহণ কৰে।